Hello viewers, welcome to my YouTube channel. Life cannot come twice. यानी जिंदगी ना मिलेगी दोबारा और অসমীয়াত হয় জীৱনটো দুবাৰ কেতিয়াও নাপায় সেয়ে জীয়াই থাকোতে ভাল কামসমূহ কৰি যাবলৈ চেষ্টা কৰক আৰু ইয়াৰ একোটা মেমৰি মনৰ মণিকোঠাত সাঁচি ৰাখক আজি মই আপোনালোকক এটা ইন্টাৰেষ্টিং ভিডিঅ' দেখুৱাবলৈ আহিছো ভিডিঅ'টো অলপ মই হিন্টছ দি দিছো আজি কেইদিনমানৰ আগতে আমাৰ সংবাদ মাধ্যম আৰু টিভি চেনেল বিলাকতো এটা কিশোৰ এটা সৰু ল'ৰাৰ গীতে সমগ্ৰ অসমত মানে সমাদৰ পাইছিলে তেওঁৰ গীত শুনি স্বয়ং স্বনামধন্য পুলক বেনাৰ্জীদেৱো মানে প্ৰশংসা কৰিছিলে সেয়েহে মই আজি সেই গীত গোৱা কিশোৰজন চাউফুন গগৈ তেওঁৰ গৃহত আহি উপস্থিত হৈছো আৰু অলপ পিছতে আমি তেওঁৰ গীত মাত শুনিম আৰু তেওঁৰ লগত আলোচনা কৰিম এই সকলোবোৰ আপোনালোকক দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলো ওকে মোৰ এই গোটেই ভিডিঅ'টোত সহযোগ কৰিব আমাৰ নিউলিক স্কুলৰে এগৰাকী টিচাৰ নীতা মেমে মোক সহায় কৰিব সেয়েহে আমি দুয়ো এতিয়া চাউফুন গগৈ এটা ইণ্টাৰভিউ ল'ম আপোনালোকে ভিডিঅ'টো চাই যাব দেই ধন্যবাদ মই তোমাৰ লগত এই সংগীতৰ বিষয়ে দুই এটা কথা পাতিম তাৰোপৰি তোমাৰ পৰা দুটামান গান শুনিম তুমি নিজে যিবোৰ গান জানা ভালকে সেইবোৰেই গাবা তোমাৰ চইচতে গাবা আৰু সম্পূৰ্ণকে নেগালেও হ'ব দুই এটা ষ্টেঞ্জা গালেও আমি গানটো শুনিম কিয়নো আমাৰ দৰ্শকসকলে বুজি পাইছে কণমানিটো দেখি এইজন ল'ৰাই কেনেকৈনো সম্পূৰ্ণকৈ গান গাব নহয় জানো প্ৰথমতে তুমি তোমাৰ নামটো কৈ লোৱাচোন মোৰ ভিউৱাৰসকলক নমস্কাৰ মোৰ নাম চাউফুন গগৈ এতিয়া কোৱা তুমি কোন ক্লাছত পঢ়িছা আৰু তোমাৰ স্কুলখনৰ নামটো কোৱা মই ক্লাছ 2 পঢ়ো মোৰ স্কুলখনৰ নাম নিলুক একাডেমি বঢ়িয়া ভিউৱাৰসকল জানিলেই এতিয়া আমি চাউফুনৰ গান শুনোগৈ ব'লকচোন এয়া এইবাৰ আমাৰ কণমানি চাউফুনৰ মুখত এটি জয়ন্ত হাজৰিকাদেৱৰ গীত শুনো আমি গীতটো তেওঁৰ মুখেৰে জানোচোন আহক আৰম্ভ কৰা অতি সুন্দৰ ভাল লাগিলে দেই গীতটি শুনি বাৰু চাউফুন এটি গান শুনিলোৱেই এতিয়া তুমি অন্য এটা গীত গাব পাৰিবা নেকি বাৰু কোৱাচোন মই দীপেন বৰুৱা দেৱৰ এটি গীত গাম অতি সুন্দৰ তেখেতৰ গানসমূহতো আমাৰ অতিকে প্ৰিয় বহু পুৰণি ছিংগাৰ নহয় জানো স্বনামধন্য দীপেন বৰুৱা গোৱা তুমি আৰম্ভ কৰা হালে জালে ও লাহি বিৰিনা উৰণিয়া কৰেগা জিৰাই অতাতে জিৰাই অগাতে লহগাই কৰে বা ও হালে জালে ও লাহি বিৰিনা উৰণিয়া কৰেগা রিনিকি জিলিকি সকি দেখা দিনে দেখা হয় বাহরে আগলি করে জিলি মিলি রোদে আকুয়ালি লয় নয় চেঙেলিয়া যা জীবনরিয়া নয় নয়
লাহি বিৰিণা উৰণীয়া কৰে গা। ধন্যবাদ। সুন্দৰ সুন্দৰ, ভাল লাগিলে গৈ গানটো, ভাল লাগিলে শুনি দেই। আমি বেলেগ এটা লৈ যাম এতিয়া। আহকচোন, আমি এই চাউখনৰ গান শুনাৰ মাজতে তেওঁৰ বিষয়ে কিছু কথা আমি দেউতাকৰ পৰা জানো। এয়া দেউতাক বহি আছে মোৰ ওচৰত। আচ্ছা, আপোনাক মই এটা কথা সুধো, ল'ৰাটো তেনেই সৰু নহয় জানো? এওঁ মানে মই কি ক'ম, গানবিলাক শুনি ইমান ধুনীয়া লাগিছে আৰু ইমান কম বয়সত ইমান সুৰত গানটো গাইছে। এইটো তেওঁ সহজাত আছিলে, মানে নিজে নিজে গঢ়ি উঠিলে দেখি শুনি গানবোৰ, নে আপোনালোকে এনেকে সংগীতৰ ওপৰত কিবা শিক্ষা দিয়া হৈছিলে? কওকচোন দুআষাৰমান। ধন্যবাদ ছাৰ, আজি আপুনি আমাৰ মাজলৈ আহিলে। ধন্যবাদ ধন্যবাদ। তাৰ একচুৱেলি কি হয়, সৰুৰ পৰা মানে গানৰ এটা ইণ্টাৰেষ্ট আছিলে মানে কি আগতে মোৰে অলপ গানত ইণ্টাৰেষ্ট আছিল। ঠিকেই। কিন্তু পৰিস্থিতি সাপেক্ষে মই ইমান একো কৰিব নোৱাৰিলোঁ। তথাপি ঘৰত গুণগুণাই থাকোঁ, হয়তো সি তাকে শুনি থাকে। তো 4 বছৰ মানৰ পৰা সি মানে ঘৰতে এনেই ফুটা নুফুটা মাতেৰে গানটো গাবলৈ চেষ্টা কৰে। 4 বছৰ মানৰ পৰা? এতিয়াও তাৰ মানে কিছুমান ভিডিঅ' এতিয়াও আছে, সি 4 বছৰ মানতে গোৱা মানে আছে ভিডিঅ'। তো সি চেষ্টা কৰি লাহে লাহে মানে অলপ ঘৰটো অলপ গাইড পায়। তাৰপাছত আমি এতিয়া 1.5 বছৰ 2 বছৰ মানৰ পৰা আনুষ্ঠানিকভাৱে আমি তাক শিক্ষা গ্ৰহণ কৰিছোঁ সংগীতৰ ভিতৰত। হয় হয় হয়, তেনেকৈ নাই, খুব ভাল হৈছে আপুনি যিহেতু দেখিছেই। কিন্তু আপোনাক এটা কথা মই ইয়াত কওঁ দেই, কাৰণ মই আপোনাক ক'বলৈ পাই সুখী হৈছোঁ যে মানস ৰবীনৰ লগত বজোৱা মানস ৰবীন তেতিয়া মানসজ্যোতি গগৈ হৈ আছিলে। সি যদি মোৰ এই ইণ্টাৰভিউটো চাইছে, সি মোক ভাইটিদা বুলি মাতে দেই। একদম সেই সময়ত যেতিয়া শিৱসাগৰৰ চৰকাৰী স্কুলত পঢ়ি আছিলে গপ্তত, প্ৰথম তেওঁলোকৰ লগত আমিয়ে একম্পেনী কৰিছিলোঁ, মই গীটাৰ বজাইছিলোঁ। সি যদি মোৰ এই ভিডিঅ'টো চাইছে, সি বুজি পাব, সি মোক চিনি পাই যাব তেতিয়া। এটাকে মই তাকে দেখিছোঁ যে মানুহৰ প্ৰতিভাবিলাক এনেকেই আগবাঢ়ি যায়। আপুনি ল'ৰাটোক এনেধৰণে মানে সুবিধাবোৰ দিয়াটো মই ভাল পাইছোঁ। কিন্তু আপোনাক কওঁ, ইমান কম বয়সতে অত্যাধিক বাদ্যযন্ত্ৰৰ লগত মানে বজোৱাটো নকৰিব, কিয়নো তেনেকুৱা কৰিলে তেওঁৰ তাৰমানে গীতৰ যিটো চুইটনেছ, কণ্ঠস্বৰটো, সেইটো মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। আপুনি তেওঁ অলপ সেইটো মানদণ্ডটো কমি আহিব পাৰে। আপুনি যদি বেছি ইনষ্ট্ৰুমেণ্টৰ লগত লাইভ কৰে, আপুনি ট্ৰেকত কৰোৱাইছে, সেইটো খুব ভাল কৰোৱাইছে। কাৰণ এটা সৰু ল'ৰা বহুখিনি ইনষ্ট্ৰুমেণ্টৰ মাজত যেতিয়া সোমাই যাব, ডেফিনেটলি তাৰ এটা ইম্পেক্ট হ'ব, নহয় জানো? সেইকাৰণে আমিও ভাবোঁ যে চাওকচোন, আমাৰ শিৱসাগৰৰে নহয়, আমাৰ নিউলোক একাডেমীৰে নহয়, আমাৰ অসমত নাম কৰক, যাতে আগুৱাই যাওক। আৰু আমাৰ স্কুলৰ প্ৰিন্সিপাল ছাৰৰ এটা এইটো ভাল এটিটিউড আছে। তেওঁ আমাৰ স্কুলৰ মানে কি হয়, যিসকল ল'ৰা ছোৱালীবিলাকৰ এনেকুৱা ধৰণৰ প্ৰতিভা দেখা পায়, তেওঁ খুব এনকাৰেজ কৰে। বুজি পাইছেনে? এইখিনিকে মই আপোনাক জনাইছোঁ, কিয়নো তেওঁৰ আৰু গান 2-এটা শ্ৰোতাসকলক দেখুৱাব লাগিব, নহ'লেতো নহ'ব। আপুনি মই পাতি থাকিলে, নহয় জানো? অ'কে, এইবাৰ চাওকচোন কণ্ঠত এটি আমি বেলেগ ভাষাৰ গান এটি শুনো, আপোনালোকে গানটোতে বুজি পাব। কৰাচোন আৰম্ভ। জীৱনটা যদি অভিনয় হয়, যদি অভিনয় এটাই জীবন হয়, সেই জীবনেই তাহলে কি মানে? আকাশ একটা যদি কাগজ হয়, আর সানটা যদি আসল না হয়, সেই জ্যোৎস্নার আলোর কি মানে? জীৱনটা যদি অভিনয় হয়। বৰ সুন্দৰ লাগিলে দেই, ভাল লাগিলে। তুমি অন্যান্য ভাষাৰো তাৰমানে গীতসমূহ চৰ্চা কৰিছা, নহয় জানো? আৰু অন্য ভাষাৰ, তুমিতো অসমীয়া গালাই, এয়া তুমি বেংগলী গান এটিও গালা, ভাল লাগিছে। আৰু অন্য ভাষাৰ গান আৰু কিবা কিবি শিকিছা নি? হিন্দীও শিকিছা? বাৰু হিন্দী গান তোমাৰ পৰা শুনিব লাগিব দেই।
এইখিনিতে মই মোৰ ভিউৱাৰ্ছসকলক জনাওঁ, আমাৰ চাউখোন যিহেতু ক্লাছ 2ত পঢ়ে, ক্লাছ 2ৰে এগৰাকী টিচাৰক মই পাইছোঁ ইয়াতে, তেখেত নীতা মেম। আৰু এই নীতা মেম, চ' প্লিজ ইউ টেল মি এবাউট চাউখোন গগৈ classroom behavior, because you know very well that you are class 2 also teacher, na? So tell me please. Yes, sir. So I feel that Chaukun is very intelligent, talented, Yeah. and very smart child. And I myself have watched his videos, amazing videos. He has a unique style of singing and expressiveness. Oh, yeah. In fact, he is always ahead of the curve. Always he is enthusiastic, and he's always keeps his foot forward in the class. Yeah. And he is very good in his comprehension skills also. So therefore he is a role model for all the students of Niluk Academy. Activities are also Yeah, good, he's na? very Classroom good in his activities are yes, also sir. very good, na? Yes, sir. So I just want to thank Chaukun together with his parents, Yeah. on behalf of our principal sir and the entire staff of Niluk Academy, Yeah. for his extraordinary achievements. Yeah. And we wish him good luck for his bright future. Thank you very much, sir. Thank you, নীতা মেম। আমি এয়া শিক্ষয়িত্ৰীগৰাকীৰ পৰাই চাউখোনৰ বিষয়ে শুনিলোঁ। এতিয়া বলকচোন আমি বেলেগ এটা ভিডিঅ'লৈ যাওঁ। এয়া আমি মেমৰ পৰা কথাখিনি শুনাৰ পিছতে আকৌ গীতৰ মাজলৈ ঘূৰি আহিছোঁ। এইবাৰ মই চাউখোনৰ কণ্ঠত এনে এটি গীত শুনিম, যিটো গীত মই আগতেও কৈছোঁ যে স্বয়ং পুলক বেনাৰ্জীদেৱে প্ৰশংসা কৰি গৈছে। সেয়েহে মই চাউখোনৰ কণ্ঠত তেখেতৰ যিকোনো এটি গীত গাবলৈ অনুৰোধ কৰিছোঁ। তুমি গীত এটি আমাক শুনোৱাচোন, সেই গীতটিকে। মনৰ বিজুলি নহলে কিয়নো চকুৰ বিজুলি লাগে, হাঁহিৰে ফুলাম নহলে কিয়নো খোপাটি ফুলাম লাগে, হাঁহিৰে ফুলাম নহলে কিয়নো খোপাটি ফুলাম লাগে, মনৰ বিজুলি নহলে কিয়নো চকুৰ বিজুলি লাগে, হাঁহিৰে ফুলাম নহলে কিয়নো খোপাটি ফুলাম লাগে, হাঁহিৰে ফুলাম নহলে কিয়নো খোপাটি ফুলাম লাগে, লাজৰ আঁৰত বেকা চাৱনি সৰি যদি নপৰিলে, কথাৰ মাজত বুকুৰ মৰম জিলমিল নকৰিলে, লাজৰ আঁৰত বেকা চাৱনি সৰি যদি নপৰিলে, কথাৰ মাজত বুকুৰ মৰম জিলমিল নকৰিলে, পলা শিমল নুফুলা ফাগুন দেখা যেন লাগে, হাঁহিৰে ফুলাম নহলে কিয়নো খোপাটি ফুলাম লাগে, হাঁহিৰে ফুলাম নহলে কিয়নো খোপাটি ফুলাম লাগে, নদীত যদিহে নাথাকে ঢৌ, জোনত যদিহে জোনাক, মৰমী নামেৰে নামাতা যদি নাই অনুৰাগ, নদীত যদিহে নাথাকে ঢৌ, জোনত যদিহে জোনাক, মৰমী নামেৰে নামাতা যদি নাই অনুৰাগ, বুকু দহি যায় মন মৰি যায় হিয়া থন থন ভাগে, হাঁহিৰে ফুলাম নহলে কিয়নো খোপাটি ফুলাম লাগে, হাঁহিৰে ফুলাম নহলে কিয়নো খোপাটি ফুলাম লাগে, মনৰ বিজুলি নহলে কিয়নো চকুৰ বিজুলি লাগে, হাঁহিৰে ফুলাম নহলে কিয়নো খোপাটি ফুলাম লাগে, হাঁহিৰে ফুলাম নহলে কিয়নো খোপাটি ফুলাম লাগে। ধন্যবাদ। মোৰ এষ্টিম ভিউৱাৰসকল, আপোনালোকে চাওক, আপোনালোকে ইয়াৰ আগতে হয়তো এই গীতটি আপোনালোকে ট্ৰেকত তেওঁ গোৱা শুনিছিলে। ট্ৰেকত গালে তেওঁ কণ্ঠস্বৰ কেনেকুৱানো হয় আপোনালোকে ভালকৈ ধৰিব নোৱাৰিবও পাৰে, কাৰণ মিউজিকখিনি লগত থাকে। কিন্তু আজি চাওক, কোনো মিউজিক নোহোৱাকৈ তেখেতৰ কণ্ঠস্বৰ আপোনালোকক শুনোৱালোঁ, আৰু ইয়াৰ পৰাই আপোনালোকে অনুধাৱন কৰক যে চাউখোন কিমান মানে কণ্ঠ সংগীতত প্ৰভাৱ আছে, তেওঁৰ কিমান প্ৰভাৱ আছে। সেয়েহে আমি তেওঁ আগুৱাই যোৱাত শুভকামনা যাচিছোঁ। ইয়াৰ পিছত আকৌ বেলেগ এটা গীত শুনিম আৰু দুই এষাৰমান কথাও পাতিম তেওঁলোকৰ লগত দেই, চাই থাকিবচোন। আহকচোন, এতিয়া আকৌ চাউখোনৰ লগত দুই এটা কথা পাতোঁ। চাউখোন, তুমি কোৱাচোন
তোমাৰ সংগীতৰ বিষয়ে অলপ চলপ আমি জানিলোৱে নহয় জানো কিন্তু তোমাৰ বয়সৰ ল'ৰাইটো বন্দুক লৈ বা ক্ৰিকেট বেট বল লৈ অন্যান্য খেলা ধূলাসমূহো কৰে আমি এইটো জানোৱে আৰু এটাকে তুমি গান গোৱাৰ উপৰিও অন্যান্য বিষয়সমূহত কিবা ৰাপ আছেনে বা অন্যান্য কি কি কৰ্ম কৰা আন খেলা ধূলা হওক যিকোনো হওক গীতৰ বাদে কোৱাচোন দুআষাৰমান মই ক্ৰিকেট খেলি ভাল পাওঁ বঢ়িয়া ক্ৰিকেটৰ কোৱাচোন আমাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছিকৈ ৰান বনোৱা প্লেয়াৰজনৰ নাম জানানে ভাৰতৰ আছিলে ৰিটায়াৰমেণ্ট ল'লে নাই মনত শচীন তেণ্ডুলকাৰ হয় না আৰু আমাৰ ভাৰতীয় টীমৰ কোনজন প্লেয়াৰৰ খেল তুমি চাইছা আমাৰ ভাৰতৰ হৈ খেলা কোনোবা এজন প্লেয়াৰৰ নাম জানানে ভাৰতৰ হৈ ক্ৰিকেট খেলা আৰু কোনোবা প্লেয়াৰ এজনৰ নাম জানা নেকি কোৱাচোন ৰোহিত শৰ্মা ৰোহিত শৰ্মা হয় হয় বিৰাট কোহলি বঢ়িয়া বিৰাট কোহলিটো মানে অল অভাৰ ৱৰ্ল্ড সকলোৱে চিনি পায় নহয় জানো তাৰোপৰি আজৰি সময়ত তুমি কি কৰি পেলাই কটোৱা আজৰি সময় মানে কি ধৰা তুমি পঢ়িও সামৰিলা পঢ়া মেলাও শেষ হ'ল এনেই ধৰা বহি থকা সময়ত তো এনেইতো বহিতো নাথাকা ডেফিনেটলি কিবা এটা নহয় কিবা এটা কৰা কি কৰি ভাল পোৱা ছবি তবি আঁকা নেকি এইয়া ময়ে ক'ব লাগে তুমি পাহৰিয়ে গৈছা আৰু এটা কথা শুনিছিলো হয়নে নহয় নাজানো তুমিয়ে ক'বা মাৰ্চিয়েল আৰ্টত ইণ্টাৰেষ্ট আছে নে তোমাৰ মাৰ্চিয়েল আৰ্ট মানে কাৰাটে টাইকোৱাণ্ডো এইবিলাককে কোৱা হয় মাৰ্চিয়েল আৰ্ট বুলি দেই কোনোবা খেলা নেকি এইবিলাক হয় নে তাৰপৰা এই লেভেলটোত এই টাইকোৱাণ্ডো যে তুমি খেলা তাত কোনোবা কম্পিটিশ্যনত জইন কৰিছিলা নেকি এইখিনি কোৱা নাই মই বাৰু মাককে এষাৰ কথা শুনিছো এই যে খেলা ধূলাৰ কথা ক'লে টাইকোৱাণ্ডো খেলে বা কিবা খেলে এই খেলৰ পাৰফৰ্মেঞ্চটো তেওঁ ক'ৰবা আগুৱাই যোৱা বুলি শুনিছিলো ক'ৰবা খেলিবলৈও গৈছিলে তাৰ বিষয়ে অকণমান কওকচোন সি 3 বছৰৰ পৰাই সি টাইকোৱাণ্ডো গৈছিলে তাৰপাছত মাজতে অকণমান এৰা হ'ল কাৰণ কোভিড আহিলে এৰাই দিয়া হ'ল তাৰপাছত সি আকৌ এতিয়াও সি টাইকোৱাণ্ডো খেলে সি ৰাজ্যিক পৰ্যায়তো মেডেল লৈছে সেই কথাটোকে মই এইটো শুনাহে কথা মই প্ৰকৃত ৰাজ্যিক পৰ্যায়ত মেডেল প্ৰাপ্ত হৈছে বঙাইগাঁৱত গৈছিলে কেনেকুৱা মেডেল পাইছে গ'ল্ড মেডেল পাইছিলে সেইটো ক'ব আকৌ মেডেল মানে গ'ল্ড ব্ৰঞ্জ চিলভাৰ থাকে নহয় জানো বাৰু গ'ল্ড মেডেল পাইছে যেতিয়া দেখোন তুমি ভালকে পাৰফৰ্ম কৰা এদিন মই তোমাৰ দেখিছো মাৰ্চিয়েল আৰ্টৰ ওপৰত ভিডিঅ' এটা বনাব লাগিব বুজি পাইছানে ভাল লাগিছে নাই সেইটো অ'কে ভিউৱাৰ্ছসকল জানিলে আপোনালোকে এওঁৰ বিষয়ে অন্যান্য কি এক্টিভিটিজ কৰে ভিডিঅ'টো চাই থাকিব ইয়াৰ আগত আৰু কি হয় দেই চাওকচোন এইবাৰ তোমাৰ পৰা এটি হিন্দী গীত শুনিব বিচাৰিছো যিহেতু তুমি কৈছিলা যে মই অসমীয়া বেংগলী গোৱাৰ উপৰিও হিন্দী গীত গায়ো ভাল পাওঁ নহয় জানো हमारा प्यारा चाहो हमारे लिए हिंदी गीत गाएगा है ना चाहो बढ़िया ओके शुरू करो बढ़िया सामने ये कौन आया दिल में हुई हलचल देख के बस एक ही झलक हो गए हम पागल सामने ये कौन आया दिल में हुई हलचल बढ़िया देख के बस एक ही झलक हो गए हम पागल अरे बातें मुलाकातें हमसे भी तो होगी अरे हमसे भूलेंगे ये आज नहीं तो कल सामने ये कौन आया दिल में हुई हलचल देख के बस एक ही झलक हो गए हम पागल रहना है यहाँ तो दोनों है जमा तो भला दूर कैसे रहेंगे माना वो हंसी है तो हम भी कम नहीं है वो मगरूर कैसे रहेंगे ला 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 सामने ये कौन आया दिल में हुई हलचल देख के बस एक ही झलक हो गए हम पागल
ভেৰি নাইচ, ভাল লাগিলে দেই গীতটো শুনি পেলাই। মই দুয়োকে যিহেতু আমাৰ মেমো ইয়াতে এটা সৰু পাৰফৰ্মেঞ্চ দি দিছে আৰু গীতটো সেইকাৰণে শুৱলাও হৈছে। লাইক সাবস্ক্ৰাইব দ্য চেনেল। থেংক ইউ। থেংক ইউ, থেংক ইউ। এয়া আমাৰ অনুষ্ঠানৰ প্ৰায় শেষ পৰ্যায়ত মই চাউখনৰ সৈতে চাউখনৰ আইতাকক দেখুৱাইছো। আই কওকচোন, এই নাতিৰ এনেকুৱা অনুষ্ঠানবিলাক দেখি কেনেকুৱা লাগিছে? ধৰক টিভিটো ওলাইছে, গান গাইছে, নহয় জানো? আপোনাৰ আইতাক হিচাপেতো বহুত উল্লাসিত হৈছে। কওকচোন আপোনাৰ অনুভৱ। ভাল লাগিছে আৰু নাতিয়ে ইমানখিনি যে আগবাঢ়ি যাব পাৰিছে। হয় হয়, ভাল লাগিছে। সেইটো মনতে সুখো লাগে দুখো লাগে। হয় হয়, কিয় নহয় বাৰু। নাতি আপোনাৰ পুত্ৰ হম, আপোনাৰ ভাল লাগিবই। আমি সেয়েহে আপোনাৰ অনুভৱ ললো। দুখ মানে সুখতে দুখ সুখতে, হয় হয়, ডেফিনেটলি। আমিও সেইকাৰণে গোটেই স্কুল পৰিয়ালৰ হৈ কামনা কৰিছো যাতে ভৱিষ্যত উজ্জ্বল হয়। আমি হয় 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 হয়, ধন্যবাদ। ভাল লাগিলে আপোনাৰ মন্তব্য জানি। হেল্ল' ভিউৱাৰ্ছ, আজি আমাৰ এই অনুষ্ঠানটো ইমানতে শেষ হৈছে। আপোনালোকে মোৰ ক্লিপিংছত এই সকলোবোৰ পালেই। এই কণমানি ল'ৰাটোৰ গীত মাত শুনিলে, তাৰ কথা বতৰাবিলাকো আপোনালোকক শুনোৱালোঁ আৰু আপোনালোককো আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ ল'ৰাটোক আশীৰ্বাদ কৰিব, যাতে ই আগুৱাই গৈ ভৱিষ্যতে আৰু ভাল কাম কৰিব পাৰে। যিহেতু সি নিচেই সৰু, তাৰ এটা ভৱিষ্যত পৰি আছে। সেয়েহে এইখিনিকে কৈ আজি মোৰ ভিডিঅ'টো শেষ কৰিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ।